নমস্কাৰ জ্ঞান গুৰু ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি জ্ঞান গুৰু ইউটিউব চেনেলৰ জৰিয়তে শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সংস্কৃত বিষয়ৰ তৃতীয় শ্ৰেণীৰ এটা পাঠৰ বিতং আলোচনা কৰিবলৈ লৈছোঁ। মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, গতিকে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ দ্বাৰা সকলো ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। যিমান পাৰোঁ মই এই চেনেলৰ জৰিয়তে আপোনালৈ জ্ঞানৰ বিস্তাৰ কৰিবলৈ প্ৰয়াস কৰিম। নমস্কাৰ। শংকৰদেৱ শিশু নিকেতনৰ সংস্কৃত বিষয়ৰ তৃতীয় শ্ৰেণীৰ যি সংস্কৃত পাঠ, তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মোৰ চেনেলৰ জৰিয়তে মই পাঠটো তোমালোকক শিকাই দিছোঁ। আজি আমাৰ পাঠত আছে প্ৰথম পাঠ পদ পৰিচয়। সকলো পদৰ পৰিচয়, প্ৰতিটো অসমীয়া নাম মই শিকাই দিম। যেনেকুৱা হ'ল, প্ৰথম আছে পুস্তকম। পুস্তকম মানে কিতাপ, ছবি দিয়াই আছে। লেখনি, লেখনি মানে কলম। অংকনি, অংকনি মানে কাঠ পেঞ্চিল। মাপিকা, মাপিকা মানে স্কেল। চুত, চুতহ মানে মোনা। কৃষ্ণফলকম, কৃষ্ণফলক মানে কলা বৰ্ড, ইংৰাজী যাক ব্লেক বৰ্ড বুলি কোৱা হয়। শ্বেতফলকম, আজিকালি যি ওলাইছে বগা বৰ্ড, বগা যি লিখা বৰ্ড আছে, শ্বেতফলকম। সুধাখণ্ড, সুধাখণ্ড মানে চক পেঞ্চিল। মাৰ্জনী, মাৰ্জনী মানে মোচা, যিটো আমি ডাষ্টাৰ বুলি কওঁ। খাটিকা, বহী। খাটিকা যেনেকৈ আমি লিখোঁ এই বহীবিলাক, বহী। উৎপীঠিকা, উৎপীঠিকা মানে ইংৰাজীত টেবুল বুলি কয়, অসমীয়াত মেজ। আসন্দ, চকী, অৰ্থাৎ ইংৰাজীত যাক চেয়াৰ, চেয়াৰটো আজিকালি সচৰাচৰ প্ৰচলন হৈছে। ইংৰাজীত চেয়াৰটোৱে সকলোৱে বুজি পায়। আসন্দ মানে অসমীয়াত চকী আৰু ইংৰাজীত চেয়াৰ। দ্বিচক্ৰিকা, সকলোৱে চলাওঁ, আমি সকলোৱে চলাওঁ, চলাই থাকোঁ, গম নাপাওঁ ইয়াৰ সংস্কৃত নাম কি। দ্বিচক্ৰিকা মানে চাইকেল। লোকয়ানম, লোকয়ানম মানে বাছ গাড়ী, ডাঙৰ গাড়ী, বাছ গাড়ী। ৰেলয়ানম মানে ৰেলগাড়ী। বায়ুয়ানম, বায়ুয়ানম মানে উৰাজাহাজ, আকাশমাৰ্গত যি চলে। কৰ্তৰি, কৰ্তৰি মানে কেঁচি। চষকহ, চষকহ মানে গিলাচ। থালিকা, থালিকা মানে কাঁহী। দতি মানে চামুচ। ঘটিকা, ঘটিকা মানে ঘড়ী, সময় যি চাওঁ আমি ঘড়ী, ঘড়ী। উপনেত্ৰম, উপনেত্ৰম মানে চশমা। সংগণকম, সংগণক মানে কম্পিউটাৰ, ইংৰাজীত কওঁ কম্পিউটাৰ, অসমীয়াতো ইয়াৰ সংগণক যন্ত্ৰ বা কম্পিউটাৰ বুলিয়ে কয়। চলত দূৰবাণী, অৰ্থাৎ যি আমি মোবাইল, অৰ্থাৎ দূৰভাষ, দূৰভাষ যন্ত্ৰটো যি হাতত লৈ ফুৰা হয়, ইয়াক অসমীয়াত আমি দূৰভাষ বুলিয়ে কওঁ, বেলেগ নাম নাই। কিন্তু মোবাইলটো সচৰাচৰ সকলোৱে জানে, ইয়াৰ নাম মোবাইল।